এতিয়া আমি পঢ়িম অধ্যাৰোপণৰ নীতি, প্ৰিন্সিপল অফ সুপাৰপজিশন। প্ৰিন্সিপল অফ সুপাৰপজিশন এটো কোৱা হয় অধ্যাৰোপণৰ নীতি। কি নীতি একচুয়ালি কি কৈছে, এই নীতি কেতিয়া ব্যবহার হয়, এটো ইম্পর্টেন্ট কথা। এটো ব্যবহার হয় যেতিয়া দুটা চার্জ, আমি জানো যদি দুটা চার্জ থাকে Q1 আৰু Q2 চার্জ থাকে, দুটা সিম্পল দুটা চার্জৰ মাজত যেটো ডিসটেন্স হল r, তেতিয়া কুলম্বৰ সূত্ৰৰ মতে কি কৈছে, কুলম্বৰ সূত্ৰৰ মতে কয় 1/4 পাই এপসাইলন নট Q1 Q2 ডিভাইডেড বাই r স্কয়ার। এটা হল কুলম্বৰ সূত্র। দুটা চার্জ আছে, মোর দেন দুটা চার্জ হলে যদি ইয়াতে Q3 থাকে, ইয়াতে Q4 থাকে, মোর দেন টু চার্জ, দুটাতকৈ বেশি যেতিয়া আধান হয় তেতিয়া আমি কি নীতি ব্যবহার করিম, প্রিন্সিপল অফ সুপারপজিশন অধ্যাৰোপণৰ নীতি ব্যবহার করিম। তো প্রিন্সিপল অফ সুপারপজিশনের নীতিত কি কয়, আমি ফার্স্ট কথা হল যে অধ্যাৰোপণৰ নীতি কেতিয়া ব্যবহার করিম। অধ্যাৰোপণৰ নীতি কেতিয়া ব্যবহার করিম, আমি মোর দেন যেতিয়া কি হবো দুটা চার্জ হবো তেতিয়া আমি কি ব্যবহার করিম, অধ্যাৰোপণৰ নীতি ব্যবহার করিম। আর যদি দুটা চার্জ হয়, দুটা আধান হয়, তাহলে কি কুলম্বস ল যদি আমি এপ্লাই কৰো তেতিয়াহলে দুটা আধানৰ মাজত বল ওলাই যাব। ওকে, এটা কাম কৰা, মোর দেন টু চার্জ লোৱা, এটো এক্সিস সাপেক্ষে লৈছো। সব এইফালে এটো অরিজিন, ইয়াতে চার্জ আছে Q1, ইয়াতে হল এটো Q2 লৈছো, ইয়াতে লৈছো মই Q1, এনে লৈছো ইয়াতে লৈছো মই Q3, ইয়াতে লৈছো Q3, ওপৰতে লব পাৰো, অসুবিধা নাই Q3। ইয়াৰ পজিশন ভেক্টর হল ডট ডট কৰি দিয়া, সেই পজিশন ভেক্টর তো হবো R2, ইয়ার পজিশন ভেক্টর হবো R3, ইয়ার পজিশন ভেক্টর হবো R1। এতিয়া কি কৈছে, অধ্যাৰোপণৰ নীতি মতে কি কব যে এই যেটো Q1 আধান আছে, এই Q1 আধানৰ ওপৰত Q2 আধানে আৰু Q3 আধানে যেটো লব্ধ বল প্ৰয়োগ কৰিব, সেই বল কিমান হ'ব, ঠিক আছে, ইয়াত দুটা হ'ব। তেতিয়াহলে আমি কি কৰিম, আমি মই আকৌ ৰিপিট কৰি দিছো, অধ্যাৰোপণৰ নীতিত কি কব যে এইটো এটা চার্জ আছে Q1 চার্জ, এই Q1 চার্জটোক আমি ধৰি লৈছো, এই Q1 চার্জটো Q2 চার্জে কিমান বল প্ৰয়োগ কৰিব, Q3 চার্জে কিমান বল প্ৰয়োগ কৰিব, সেই দুটা বলৰ যোগফলক কি বুলি কোৱা হ'ব, অধ্যাৰোপণৰ নীতি, প্রিন্সিপল অফ সুপারপজিশন। যদি তিনিটা, ইয়াতে যদি Q4 থাকে, ইয়াতে যদি Q5 থাকে, তেতিয়াহলে এই Q4 Q1 ৰ ওপৰত বল প্ৰয়োগ কৰিব, Q5 Q1 ৰ ওপৰত বল প্ৰয়োগ কৰিব, এই গোটেই কেইটা বলৰ যদি যোগফল যেটো হ'ব, মুঠ বল হ'ব, হেতুৱে কোৱা হ'ব অধ্যাৰোপণৰ নীতি। আমি লিখি দিম এটো, তো ফার্স্টত আমি লিখি দিছো অধ্যাৰোপণৰ নীতি মানে কি, যে কোনো এটা আধানৰ ওপৰত লিখা নে, কোনো এটা আধানৰ ওপৰত অইন বহুত আধানৰ দ্বাৰা প্রযুক্ত বল, অইন বহুত আধানৰ দ্বারা প্রযুক্ত বল প্রতিটো আধানৰ দ্বারা প্রযুক্ত বলৰ ভেক্টর যোগফলৰ সমান দাঁড়ি, প্রতিটো বলেই অইন বলৰ উপস্থিতি সত্ত্বেও, অইন বলৰ উপস্থিতিৰ
লৈছে এইটো সত্ত্বেও নিজ ৰূপত অক্ষুণ্ণ থাকে। তাৰমানে কি কৈছে অধ্যাৰোপণৰ নীতি প্ৰিন্সিপল অফ সুপাৰপজিশনৰ নীতি কি কৈছে চাবা যে কোনো এটা আধানৰ ওপৰত মানে কি এই Q1 ৰ ওপৰত অইন বহুতো আধানৰ দ্বাৰা প্ৰযুক্ত বল অইন বহুতো আধান ইয়াতে কিমান হ'ব Q2 আৰু Q3 প্ৰযুক্ত বল প্ৰতিটো আধানৰ দ্বাৰা প্ৰযুক্ত বলৰ প্ৰতিটো আধানৰ দ্বাৰা মানে Q2 এ Q1 ৰ ওপৰত বল প্ৰয়োগ কৰিব Q3 এ Q1 ৰ ওপৰত বল প্ৰয়োগ কৰিব এখানে হৈছে প্ৰযুক্ত বলৰ প্ৰতিটো আধানৰ দ্বাৰা প্ৰযুক্ত বলৰ ভেক্টৰ যোগফলৰ সমান ধৰি লৈছো F ইয়াৰ ওপৰত বল কিমান পৰিছে Q1 ৰ ওপৰত মুঠ বল পৰিছে F তেতিয়া হলে কৈছে কি প্ৰতিটো আধানৰ দ্বাৰা প্ৰযুক্ত বল প্ৰতিটো আধানৰ দ্বাৰা ধৰি লৈছো এটাত পৰিছে F12 আৰু এটা হল F13 তো F net কিমান হ'ব F net equal to F12 plus F13 এটো হ'ব কি অধ্যাৰোপণৰ নীতি ঠিক আছে আমি তে ইয়াক আকৌ ডেৰিভেশন আকাৰে চাম এখিনি আগতে নোট কৰি লোৱা তাৰ পিছত আমি মুছি দিছো মুছি দি কেনে আকৌ কৰিছো ওকে ওকে পজ কৰি লিখি লোৱা মুছি দিছো এটা ধৰা হল Q1 Q2 আৰু Q3 আধানে Q1 আধানৰ ওপৰত বল প্ৰয়োগ কৰিছে মূল বিন্দুৰ পৰা ইহতৰ দূৰত্ব ক্ৰমে R1 R2 আৰু R3 R1 হল Q1 এটা চিত্ৰত দেখুৱা ধৰণে ব্ৰেকেটৰ মাজত ৰাখি দিছো ধৰা হল Q1 Q2 আৰু Q3 আধানৰ ওপৰত আধানে কি কৰিছে Q1 আধানৰ ওপৰত বল প্ৰয়োগ কৰিছে তো মূল বিন্দুৰ পৰা ইহতৰ দূৰত্ব ক্ৰমে R1 R2 R3 এটো কেনেকুৱা ধৰণে চিত্ৰত যি দেখাইছো আমি সেই ধৰণে দেখুৱা হৈছে ধৰা হৈছে এতিয়া আমি লিখিম যে Q1 আধানে Q2 আধানে Q1 আধানৰ ওপৰত প্রয়োগ করা বল কিমান হ'ব F12 equal to 1/4 pi epsilon naught Q1 Q2 divided by R12 square into R12 cap Q1 এটো হল Q2 ইয়াৰ মাজৰ যেটো ডিসটেন্স হ'ব এটো হল R2 এটো হল R1 actually R1 Q2 আধানে Q1 আধানৰ ওপৰত প্ৰয়োগ কৰা বল কিমান হ'ব F12 equal to 1/4 pi epsilon Q1 Q2 R12 square equal to R12 cap এইটো ঠিক আছে এটো হল R12 আমি দিছো ইয়াৰ ডাইৰেকশন কোন পিনে হ'ব ইয়াৰ ডাইৰেকশন হ'ব ইপিনে F12 ডাইৰেকশন হ'ব ইপিনে এটো হল Q1 source as it is Q3 আধানে Q1 আধানৰ ওপৰত প্রয়োগ করা বল কিমান হ'ব F13 equal to 1/4 pi epsilon naught Q1 Q2 divided by R13 square into R13 cap এটো কেনেকৈ হ'ব এটো 3 এটো হল 1 তো এটো ডাইরেকশন এই পিনে গুছি যাব R13
তো ৰিজাল্টেণ্ট যেটো হ'ব ৰিজাল্টেণ্টটো একচুয়ালি এটো হ'ব ইয়াৰ মাজে দি যাব সোৱা এটো আমি ক্লাস হেৰিটো পাই আহিছো ফাৰ্স্ট ইয়াৰটো পাই আহিছো যে এটো ইফালে গুছি গৈছে এটো হেড এটো হেড দুটা টেল এক লগ হৈছে তো ৰিজাল্টেণ্টটো কেনেকুৱা হ'ব মিডিলে দি আহি যাব আকৌ ইফালে দি এনেকে টানিব লাগিব ঠিক আছে আকৌ ইফালে দি টানিব লাগিব এটো মই ধৰি লৈছো F1 বুলি ভেক্টৰ যে নেট ফোর্স টু F1 ধৰি লৈছো এইখিনি লিখি লোৱা তাৰ পিছত মুছি দি আছো এতেকে Q1 ৰ ওপৰত লব্ধ বল কিমান হ'ব F1 equal to F12 plus F13 F12 plus F13 so F1 equal to 1 by 4 pi epsilon naught Q1 Q2 divided by R12 square into R12 cap plus 1 by 4 pi epsilon naught Q1 Q3 divided by R13 square R13 cap আমি যদি কমন লও ইয়াতে কমন ললে কি ওলাব 1 by 4 pi epsilon naught Q1 কমন আহিব Q2 by R12 square R12 cap plus Q2 Q3 by R13 square R13 cap তো এটো হ'ব আমাৰ নেট ফোর্স এই দুটা চার্জৰ কাৰণে ওকে এতিয়া আমি সৰু সৰু কন্ডিশন চাব পাৰো যেনেকুৱা কেস নাম্বার 1 কেস 1 দুটা ফোর্স যদি যে এটা চার্জৰ উপর যদি ফোর্স যদি একে ডাইরেকশনত থাকে সেম ডাইরেকশনত থাকে সে F1 and F2 সেম ডাইরেকশনত থাকে দেন নেট চার্জ F নেট কিমান হ'ব যে F1 সিম্পলি F1 plus F2 প্লাস কৰি দিয়া যদি অপোজিট ডাইরেকশনত থাকে কেস 2 যদি F1 ইপিনে থাকে আৰু F1 ইপিনে থাকে আৰু F2 ইয়াতে চার্জ থাকে ইয়াতে F2 হল ঠিক আছে তেতে হল আমাৰ কি হ'ব F1 F equal to F1 minus F2 ঠিক আছে এটো হ'ব কেস 3 যদি মাজৰ অ্যাঙ্গেল কিমান হয় থিটা হয় এটো F1 হয় এটো F2 হয় অ্যাঙ্গেল যদি থিটা হয় তেতে হলে F equal to হ'ব root over F1 square plus F2 square plus twice F1 plus F2 plus F1 F2 cos theta ওকে এটো হল অধ্যায়ৰ পুনৰনীতি আৰু এই অধ্যায়ৰ পুনৰনীতিটো তোমালোকে ভালকে চাই লবা আৰু ইয়াৰ পিছত প্ৰবলেম নাম্বাৰ 1.6 কৰি লবা যেটো এক্সাৰসাইজত আছে ওকে থ্যাংক ইউ